অসমতেই সংখ্যালঘুত পৰিণত হ'ব অসমীয়া। হয়, আপুনি ঠিকেই শুনিছে। অসমতেই সংখ্যালঘুত পৰিণত হ'ব অসমীয়া। মুছলমান মানে বিদেশী নহয়। শিৱসাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত চোকা। চৰ চাপৰিৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতি। চৰ চাপৰিৰ জনতা লুইতপৰীয়া অসমীয়া। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ। ৰাজনীতিয়ে সমাজখন ভাঙি থান-বান কৰে, কিন্তু অসম সাহিত্য সভাই সেই ভাঙি থান-বান কৰা সমাজখনক জোৰা দিবলৈ চেষ্টা কৰে। লোকপিয়লত যদি চৰ চাপৰিৰ মুছলমানে সহযোগ নকৰে, তেন্তে অসমীয়া লোক অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব। চৰ চাপৰিৰ মুছলমানেই প্ৰকৃত অসমীয়া। চৰ চাপৰিৰ মুছলমান ছাত্ৰ ছাত্ৰীয়ে অসমীয়াত ফেইল নকৰে। তেওঁলোকে অসমীয়া ভাষা শুদ্ধকৈ লিখিব পাৰে আৰু 100ৰ ভিতৰত 100 পায়, কিন্তু অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়াত ফেইল কৰে। বড়ো, মিচিং আদি জনগোষ্ঠীয় মানুহে কেতিয়াও নিজকে অসমীয়া বুলি নকয়, বড়ো মিচিং বুলিয়েই পৰিচয় দিয়ে, কিন্তু চৰ চাপৰিৰ মানুহবোৰে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। লোকপিয়লত যদি এইবাৰ চৰ চাপৰিৰ লোকে মাতৃভাষা অসমীয়া বুলি নিলিখে, তেন্তে অসমতেই অসমীয়া সংখ্যালঘুত পৰিণত হ'ব। ৰাজনীতিয়ে সমাজখন ভাগ ভাগ কৰে, কিন্তু অসম সাহিত্য সভাই সদায় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ চেষ্টা কৰে। মুছলমান মাতৃ বিদেশী নহয়। শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান-বান কৰে, আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কৈছিলি আহিছোঁ। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন, 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় বাৰু, মিচিঙে মিচিং বুলিয়েই ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে, তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে, কোনেও স্কুলত কোনো ফেইল কৰা নাই। আচৰিত কথা। চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ, মই চৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে, তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে।